কামৰূপ জিলাৰ দামপুৰৰ উদীয়মান কণ্ঠশিল্পী টুনটুন শইকীয়াৰ কণ্ঠত মুক্তি পালে টুনটুনৰ মৰম নামৰ গীতটি। টুনটুন শইকীয়াৰ দামপুৰস্থিত নিজা বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কামৰূপ জিলাৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুক্তি লাভ কৰে টুনটুনৰ মৰম গীতটিয়ে। মোৰ প্ৰথম নিবেদন আজলিধাৰাৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ মোৰ দ্বিতীয় নিবেদন টুনটুনৰ মৰম আপোনালোকৰ সকলো অসমবাসী ৰাইজৰ আগত মই আজি মুকলি কৰি দিলোঁ আজি। আৰু মোৰ এই টুনটুনৰ মৰম গীতটি মোৰ ইউটিউব চেনেল টুনটুন শইকীয়া মিউজিকেল 99ত আপোনালোকে শুনিবলৈ পাব। আৰু লগতে মোৰ ইউটিউব চেনেলটি আপোনালোক সকলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আৰু সকলোৱে যাতে সকলো ৰাইজে মোৰ গীতটি যাতে আপোনালোকৰ বন্ধু বান্ধৱী সকলো পৰিয়ালৰ সকলোকে যাতে শুনায় আৰু অধিক শ্বেয়াৰ কৰিব বুলি আশা থাকিলে। আৰু লগতে আপোনালোকক এই মুহূৰ্তত এতিয়া আকৌ ভাল খবৰ দিব ওলাইছোঁ। মোৰ তৃতীয় নিবেদন টুনটুনৰ জেং আগষ্ট মাহত মুকলি কৰি দিম আপোনালোকৰ সন্মুখত। প্ৰথম গীতটিতো মই বহুত বেছিয়ে সঁহাৰি পাইছোঁ। সেইটো সঁহাৰি দেখিয়ে মই এইবাৰ মোৰ দ্বিতীয় নিবেদন টুনটুনৰ মৰম গীতটি কৰিবৰ কাৰণে মই সাহস পাইছোঁ। আৰু এই গীতটি মানে যিমান আগৰ পৰাই মানে আলোচনা চলি আছিলে তাৰ কাৰণে মই বহুত বেছি ধন্যবাদ দিম মোৰ দেউতা মইনুলক শইকীয়া। তেখেতৰ কাৰণে আজি ইমানখিনি আগবাঢ়ি আহিব পাৰিছোঁ। আৰু মোৰ পৰিয়ালৰ সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ। ইমানখিনি সহযোগ কৰি আহিছে, মোক সৰুৰ পৰাই কৰি আহিছে। আৰু লগতে মোৰ অসমবাসী ৰাইজ আৰু মোৰ অতিকে মৰমৰ দামপুৰবাসী ৰাইজ তেখেতসকলক মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমানখিনি মোক মৰম দিলে, আশীৰ্বাদ দিলে আৰু আগলৈ যাতে মোক আপোনালোক সকলোৱে এনেকৈ মৰম দি যায়। মোৰ এই দ্বিতীয় নিবেদন টুনটুনৰ মৰম গীতটি আমাৰ জনপ্ৰিয় গীতিকাৰ তেখেতে মোৰ গীতটি ৰেকিবুল্লা সকলোৱে চিনিয়ে পায়। তেখেতে মোৰ গীতটি ধুনীয়াকৈ লিখি উলিয়াইছে আৰু সুৰো তেখেতে কৰিছে আৰু মিউজিক কৰিছে আৰু মিক্স মাষ্টাৰিং কৰিছে আমাৰ জনপ্ৰিয় আমাৰ পলাশ গগৈ তেখেতে কৰিছে আৰু বাঁহীত সংযোগ কৰিছে আমাৰ শ্ৰদ্ধাৰ অঞ্জন দাই। মই অকণমান গুণগুণাই দিছোঁ। কৈ 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 শেষেই নহয় তোৰেনো কথা, ৰৈ 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 থাকো তোলে যায় দুবেলা, বুকুতে প্ৰেমৰে অগণি জ্বলাই, এতিয়া দূৰতে থাকো নলুকাই, থৈ 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 মৰম বাঢ়ি যায়, এচিকুত মৰম দিবি মৰম লবি জান বুলি কৈ, দুচকুত থবি বুজি পাবি বুলি। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, এনি পলিটিকেল।